ফেচবুকৰ কণ্টেণ্ট বিচাৰি বিচাৰি হাবাতৰি খায়। ফেচবুকৰ কণ্টেণ্ট বিচাৰি বিচাৰি হাবাতৰি খায়। তেনেকুৱা মানুহে যিয়ে মানে কণ্টেণ্ট বিচাৰি বিচাৰি নাপায়, ভিডিঅ' এটা বনাব নোৱাৰে, নিজৰ কোনো আগ্ৰহী থাকিলেও মানে কেমেৰা সন্মুখত আহিব নোৱাৰে, সেইটো মুহূৰ্তত আপুনি এয়া ভাবি লাভ নাই যে কেতিয়া মই কণ্টেণ্ট পাম, কিবা কণ্টেণ্ট লাগে, কিবা লাগে, সেয়া চাই লাভ নাই। কণ্টেণ্ট আপোনাক কোনোবাই দি নাযায়। কণ্টেণ্ট নিজে ক্ৰিয়েট কৰিব লাগিব। নিজে ক্ৰিয়েট কৰিব লাগিব। আপোনাৰ যি টেলেণ্ট আছে, যি মনোভাৱনাৰ কিবা কথা আছে, যি আত্মীয়তাৰ কিবা লগত হেৰি আছে, কোনো বন্ধুত্বৰ লগত কিবা টান্স আছে, সেই বিষয় লৈ পেলাই আপুনি ভিডিঅ' বনাব পাৰে। আৰু সেই বুলি নহয় যে কাৰোবাৰ আপুনি বিৰুদ্ধে কিবা কথা ক'ব, কিবা কৰিব, সেয়া কৰিলে সেই বস্তুটো পলিটিক্সত আহি যায়। গতিকে সেইটো কথা চিন্তা কৰি লাভ নাই। মই এতিয়া বৰ্তমান গাড়ীত আছোঁ, মই বৰ্তমান ড্ৰাইভ কৰি আছোঁ, মই একফালে গৈ আছোঁ। মই ভাবিছোঁ যে নাই, আপোনালোকক অলপ কিবা এটা মই জনাওঁ যে এইটো এটা উদাহৰণ। মই যেনেকৈ এতিয়া গাড়ী চলাই আছোঁ, গাড়ী ড্ৰাইভো কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, হ'লেও আপোনালোকে ইমান ৰিস্ক নল'ব। মানে লগত কেমেৰামেন এজন থাকিলে ভাল। মই নিজে তথাপি ছেফটিত গৈ আছোঁ, অলপ লাহে লাহে গৈ আছোঁ। মই এইটোৱে বিচাৰিছিলোঁ কথাটো ক'বলৈ যে এতিয়া মই ড্ৰাইভ কৰি গৈ আছোঁ, মই ভিডিঅ' এটা বনাই গৈ আছোঁ। মোৰ ভিডিঅ' বনাইছোঁ, কোনোবা কিবা আৰ্নিং আহিব, কিবা পইচা আহিব, কিবা আহিব, সেইবিলাক মই ধান্দা কৰা নাই, লোৱা নাই। মই এইটো ভিডিঅ' বনাই এতিয়া এৰিম, যাতে মই কেতিয়াবা 8 বছৰ, 10 বছৰ, 4 বছৰ, 5 বছৰ পিছত যেতিয়া এই ভিডিঅ'টো মই যেতিয়া চাম, নিজকে কিবা আনন্দিত লাগিব যে নাই, মই ক'ৰবাত গৈ আছিলোঁ, মই এনেকুৱা এটা ভিডিঅ' বনাইছিলোঁ। তো সেইকাৰণে মানে কি বস্তুটো মানে লাগি থাকিব লাগে, মানে ভাবি থাকিলে নহ'ব।